वक्रतुंड महाकाय सूर्यकोटि समप्रभ निर्विघ्नं कुरु मे देव सर्वकार्येषु सर्वदा। नमस्कार। वैदिक एस्ट्रोलजी आसाমৰ সকলো বন্ধু বান্ধৱীলৈকে মোৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ। বন্ধুসকল, জ্যোতিষ শাস্ত্ৰত লগ্নত অৰ্থাৎ 1 নম্বৰ স্থান যিটো আৰু লগ্নৰ পৰা চতুৰ্থ স্থান, সপ্তম স্থান, লগ্নৰ পৰা অষ্টম স্থান, লগ্নৰ পৰা দ্বাদশ স্থানত যেতিয়া মংগল অৱস্থান কৰে কুণ্ডলীত, সেই জাতকক মাংগলিক বুলি কোৱা হয় আৰু সেই যোগক কোৱা হয় মাংগলিক দোষ বুলি কয়। মাংগলিক দোষ আচলতে দাম্পত্য জীৱনত কিছু অমংগলীয়া কাৰক হয় আৰু যদি পুৰুষৰ মাংগলিক দোষ থাকে তেন্তে পত্নীৰ কষ্ট, মৃত্যুতুল্য কষ্ট, আৰু যদি পত্নীৰ তেনেধৰণৰ মাংগলিক দোষ থাকে তেনেহ'লে পতিৰ মৃত্যুতুল্য কষ্ট হয় জীৱনত। আৰু যদি লগ্নত মংগল হয় তেতিয়াহ'লে লগ্নৰ পৰা মংগলে চতুৰ্থ স্থানত অৰ্থাৎ যিটো সুখ ভাৱত দৃষ্টি দিব আৰু তাৰ পৰা লগ্নৰ পৰা সপ্তম স্থানত সপ্তম দৃষ্টি দিব। গতিকে পত্নীৰ স্থানত যেতিয়া সপ্তম দৃষ্টি দিব, পত্নীৰ ক্ষেত্ৰত কিছু অসুবিধা হয় বা কিছু অমংগলীয়া হয় আৰু তাৰ পৰা অষ্টম স্থানতো মংগলে দৃষ্টি দিব। গতিকে অষ্টমটো হ'ল আমাৰ আয়ুস স্থান। গতিকে গুপ্তাংগজনিত ৰোগ আৰু ৰতি সুখ আদি ভংগ হয় দাম্পত্য জীৱনত আৰু দাম্পত্য সুখত প্ৰভাৱ পেলায়। আৰু সপ্তম স্থানত যেতিয়া মংগল অৱস্থান কৰিব অৰ্থাৎ মাংগলিক দোষ হ'ব, তেতিয়াহ'লে পত্নী সুখ নষ্ট কৰে, দাম্পত্য জীৱনত প্ৰভাৱ পেলায়। আৰু চতুৰ্থত যেতিয়া মংগল হয় তেতিয়াহ'লে যিটো ভৌতিক সুখ শান্তি সকলো আৰু আয় স্থানত অৰ্থাৎ লাভ স্থানত ইয়াৰ প্ৰভাৱ পেলাব, আয় বৃদ্ধিত কিছু হ্ৰাস কৰিব, এনেধৰণৰ হয়। আৰু চতুৰ্থত আচলতে কি ঘৰৰ সুখ শান্তি নষ্ট কৰে এই মাংগলিক দোষে। আৰু অষ্টমত যেতিয়া মংগল থাকে তেতিয়াহ'লে অষ্টম স্থানৰ পৰা আমাৰ লাভ স্থানটোত, আয় স্থানটোত দৃষ্টি দিব আৰু আয়ুস স্থানটোত দৃষ্টি দিব। ভাতৃৰ ক্ষেত্ৰত প্ৰভাৱ থাকিব, আয়ৰ ক্ষেত্ৰত কিছু প্ৰভাৱ দিব। আৰু দ্বাদশ স্থানত যেতিয়া মাংগলিক দোষ উৎপন্ন হয় তেতিয়াহ'লে দ্বাদশ স্থানটো হ'ল শয্যা সুখৰ স্থান। গতিকে এই স্থানৰ পৰা পত্নীৰ লগত শয়ন সুখৰ হানি কৰে। স্ত্ৰীৰ ক্ষেত্ৰত সপ্তম আৰু অষ্টম মাংগলিক অশুভ, যথেষ্ট অশুভ প্ৰভাৱ দিয়ে আৰু স্ত্ৰীৰ কামভাৱ, মাহেকীয়া আদিৰ ক্ষেত্ৰতো দূষিত কৰে এই অষ্টম স্থানৰ মংগলে। আৰু গুপ্ত ৰোগৰো যথেষ্ট সম্ভাৱনা বৃদ্ধি কৰি দিয়ে। আজি মোৰ এই ভিডিঅ'টোৰ উদ্দেশ্য হ'ল যে বহুতে মোক প্ৰশ্ন কৰে যে মংগল লগ্নৰ পৰা দ্বিতীয় স্থানত থাকিলে তেতিয়া মাংগলিক দোষ হয় নেকি? ইয়াৰ মই এটাই উত্তৰ দিম যে এই ক্ষেত্ৰত যদি আমি কেপি এষ্ট্ৰলজি অৰ্থাৎ দক্ষিণাত্যৰ যিটো আমি জ্যোতিষশাস্ত্ৰ চাওঁ, তাতে সকলোতে দ্বিতীয় স্থানত মংগল থাকিলে মাংগলিক দোষ তেওঁলোকে ধৰে। কিন্তু দ্বিতীয় স্থানত মংগল থাকিলে ই মাংগলিক দোষতকৈও যথেষ্ট ভয়ানক হয় আৰু এই দোষৰ কাৰণে জাতকৰ বাওঁ চকু, ধনহানি, বাণী, বাকচাতুৰ্য আদি ক্ষেত্ৰত যথেষ্ট অশুভ হয়। আৰু দ্বিতীয় স্থানটো হ'ল আমাৰ মাৰক স্থান। গতিকে দ্বিতীয় স্থানটো আমাৰ কুটুম, মিতিৰ কুটুমৰো স্থান। দ্বিতীয় ভাৱস্থ মংগল মিতিৰ কুটুমৰ লগত বাণীৰ কাৰণে সম্বন্ধত ভাঙোন আনে আৰু দ্বিতীয় ভাৱস্থ মংগলে সন্তান, আয়োগ, ভাগ্য ভাৱত দৃষ্টি দিব আৰু ফলত ভাগ্য, সন্তান আদিত বাধা আহে। শাস্ত্ৰত কৈছে যে ধন বৈভৱ থকাৰ পাছতো সকলোখিনি তেওঁ অনুভৱ কৰিব নোৱাৰে। যিদৰে বান্দৰে হীৰাৰ অলংকাৰৰ মূল্য বুজি নাপায়, ছিঙি ভাঙি পেলাই দিয়ে, দ্বিতীয় ভাৱস্থ মংগলে অভূত ধন সম্পত্তি নাশ কৰি দিয়ে আৰু মিতিৰ কুটুম্বৰ লগত হাই কাজিয়াৰ সৃষ্টি কৰি থাকে। পতিৰ স্বাস্থ্যৰ ক্ষেত্ৰত ক্ষতি কৰে যদি পত্নীৰ দ্বিতীয় স্থানত মংগল থাকে আৰু ৰোগীয়া হয়, পতি ৰোগীয়া হৈ পৰে পত্নীৰ ক্ষেত্ৰত। আৰু এই জাতক কাজিয়া পেচাল বাদ বিবাদ কৰি ভাল পায়, নিৰ্ধনী হয় জীৱনত, কাৰণ ধনৰ অপব্যয় বহুতো কৰি থাকে। জাতক ঋণী হয়,
অযথা খৰচ অপব্যয় কৰাৰ কাৰণে তেওঁলোকে ধনৰ নাটনিত ভোগা দেখা যায় আৰু পতিৰ লগত মতভেদ প্ৰায় হৈ থাকে যদি পত্নীৰ দ্বিতীয় স্থানত মংগল থাকে আৰু যদি পতিৰ দ্বিতীয় স্থানত মংগল থাকে তেতিয়াহ'লে পত্নীৰ লগত যথেষ্ট হাই কাজিয়া বৃদ্ধি হৈ থাকে দাম্পত্য জীৱন দুখময় হৈ পৰে গতিকে দ্বিতীয় স্থানত মংগল মাংগলিক দুখতকৈও যথেষ্ট ক্ষতিকাৰক ইয়াৰ প্ৰতিকাৰ হিচাপে প্ৰতিদিনেই নিজৰ কথা-বাৰ্তা সংযম ৰাখক সুব্যৱহাৰ কৰক প্ৰণায়াম কৰক আৰু মঙ্গলবাৰে হনুমান মন্দিৰ দৰ্শন কৰক আৰু নিয়মিত গায়ত্ৰী মন্ত্ৰ 108 বাৰকৈ জপ কৰিলে ইয়াৰ পৰাও তেওঁলোকে পৰিত্ৰাণ পাব পাৰে গতিকে এই ক্ষেত্ৰত গায়ত্ৰী মন্ত্ৰ আপোনালোকে জপ কৰক সুফল লাভ কৰিব ধন্যবাদ